অসমৰ এইটো ৰাইজৰ আহ্বানেই নহয় বৰঞ্চ এই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ সকলো মৰ্মাহত হৈ থকাৰ সময়ছোৱাত প্ৰকৃত ৰহস্য সকলোৱে জনাৰ কাৰণে সকলো উৎসুক হৈ আছিলে আৰু এই ক্ষেত্ৰত সবিশেষ জনোৱাৰ ক্ষেত্ৰত যিজন আয়োজক শ্যামকানু মহন্ত আৰু তেওঁৰ যিজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এওঁলোকক গ্ৰেপ্তাৰ কৰাটো অতি প্ৰয়োজন আছিল আৰু খুব তৎপৰতাৰে অসম আৰক্ষীয়ে তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মই ভাবোঁ ইয়াৰ পিছত তদন্তৰ প্ৰক্ৰিয়াৰে যিখিনি কথা তদন্তকাৰী দলে জানিব লাগে সেইখিনি উদ্ঘাটন হ'ব আৰু অসমৰ ৰাইজে এই যি মৃত্যুৰ যি প্ৰকৃত কাৰণ সেইখিনি জানিবৰ কাৰণে সক্ষম হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই জুবিন গাৰ্গ ডাঙৰীয়াৰ অনাকাংক্ষিত মৃত্যুৰ দিনাৰে পৰা খুব গুৰুত্ব সহকাৰে গোটেই বিষয়বস্তুটো তেখেতে গ্ৰহণ কৰিছিলে। মৃতকৰ বিভিন্ন কাৰ্যাদি সমাপনৰ পৰা সমান্তৰালভাৱে যাতে মৃত্যুৰ প্ৰকৃত কাৰণো উদ্ঘাটন কৰিব পৰা যায় তাৰ কাৰণে তেওঁ CIDক নিৰ্দেশ দিছিলে। স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম তেওঁ গঠন কৰি দিছিলে। তেওঁলোকে তৎপৰতাৰে গোটেই কামখিনি কৰি লৈ গৈছিলে আৰু অসমৰ ৰাইজে কৈছিলে যে তন্নকৈ এই তদন্ত হ'ব লাগে, পানী নহৰুকুৱা পদ্ধতিৰে এই তদন্ত হ'ব লাগে আৰু সেইকাৰণে মহামান্য উচ্চ ন্যায়ালয়ৰ কৰ্মৰত এগৰাকী বিচাৰপতিৰ জৰিয়তে যাতে এই গোটেই বিষয়টো ভাল ধৰণে সূক্ষ্মভাৱে নিৰীক্ষণ অব্যাহত ৰাখিব পাৰে তাৰ কাৰণেও উচ্চ ন্যায়ালয়লৈ তেখেতে পত্ৰ প্ৰেৰণ কৰিছে। গতিকে মই ভাবোঁ যে অসমৰ ৰাইজে ভবাৰ ধৰণে চৰকাৰৰ তৰফৰ পৰা গোটেইখিনি উদ্যোগ গ্ৰহণ কৰা হৈছে আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ প্ৰকৃত যিটো কাৰণ সেই কাৰণ নিশ্চিতভাৱে উদ্ধাৰ কৰিবৰ কাৰণে তদন্তকাৰী দল সক্ষম হ'ব।